ভৰলুক ঢাকি লজ্জা নিবাৰণৰ চেষ্টা আৱৰ্জনা কঢ়িয়াই ভাগৰি পৰা মৰা ভৰলুত সেউজ আৱৰণ কাৰণটো পিছে সকলোৰে জ্ঞাত সন্মুখত আছে IPLৰ মেচ আলহী অতিথিৰে ভৰি পৰিব গুৱাহাটী সেয়েহে ভৰলুৰ দুৰ্গন্ধ আৰু কদৰ্যময় পৰিৱেশ আলহী অতিথিয়ে নেদেখিবলৈ কৰা হল এই ব্যৱস্থা বছৰৰ পিছত বছৰ ধৰি গুৱাহাটী মহানগৰীৰ সকলো ধৰণৰ আৱৰ্জনা কঢ়িয়াই ভাগৰি পৰা মৰা ভৰলু নৈখন আজি মৃত পায় পুতি দুৰ্গন্ধময় পৰিৱেশত থকা এই নৈখন মাজে মাজেহে চৰ্চালৈ আহে চৰ্চালৈ অহা কাৰণটো হৈছে যে নৈখনৰ এটা অংশই হঠাতে লাভ কৰে সেউজ আৱৰণ অৱশ্যে এই আৱৰণ মাজে সময়হে দেখিবলৈ পোৱা যায় খেলৰ লগত সম্পৰ্ক আছে এই আৱৰণৰ যেতিয়া গুৱাহাটীত খেল অথবা কোনো অনুষ্ঠান অনুষ্ঠিত হয় তেতিয়া এনেদৰে ঢাকি পেলোৱা হয় ভৰলু এক কথাত অসমলৈ অহা আলহী অতিথিৰ আগত লজ্জা নিবাৰণৰ এক অদ্ভুত প্ৰয়াস গুৱাহাটী পৌৰ নিগম তথা বিজেপি চৰকাৰৰ পিছে নিজৰ দুখ থকাৰ এয়াই প্ৰথম প্ৰচেষ্টা নহয় বিজেপি চৰকাৰৰ 2020 বৰ্ষত বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰত ভ্ৰমণ কৰাৰ সময়তো এনে এক কাণ্ডই কৰিছিল বিজেপি চৰকাৰে স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটত দেৱাল নিৰ্মাণ কৰি বস্তি এলেকা ঢাকি পেলোৱা হৈছিল যাতে দেশৰ দুখীয়া লোকসকলৰ দুৰ্দশাৰ ছবিখন দেখিবলৈ নাপায় ডোনাল্ড ট্ৰাম্পে অথচ সেই গুজৰাটৰ উন্নয়নৰ কথা কৈ শেষ নহয় বিজেপি চৰকাৰৰ সেই পথকেই অনুসৰণ কৰি যেন ৰাজ্য চৰকাৰৰ এই পদক্ষেপ পিছে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষৰ যুক্তি সুকীয়া মহৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবেহে এনেদৰে আৱৰণ দিয়া হৈছে ভৰলুৰ এই মৃতপাই ৰূপক লৈ প্ৰায়ে মহানগৰবাসীয়ে কৰি আহিছে প্ৰতিবাদ ভৰলুক পুনৰ জীৱিত কৰিবলৈ গ্ৰহণ কৰা হৈছে বহু কাৰ্যসূচী এই নৈখনৰ পুতি দুৰ্গন্ধময় পৰিৱেশৰ মাজতে হাজাৰ হাজাৰ লোকে জীৱন অতিবাহিত কৰি আহিছে কিন্তু এই ক্ষেত্ৰত কৰ্তৃপক্ষৰ কোনো দায়িত্ব জ্ঞান নাই আনহাতে নৈখনক লৈও কোনো চিন্তাৰ চৰ্চা নাই বিভাগীয় কৰ্তৃপক্ষৰ আনকি গুৱাহাটী উন্নয়ন দপ্তৰৰ দায়িত্বত থকা মন্ত্ৰীয়েও বিল্ডিং বনোৱাৰ নামত ভৰলুৰ গাৰ্ডৱাল খহাই পুতি পেলোৱাৰ উদাহৰণো আছে কিন্তু সেই চৰকাৰৰ বাবে আলহী অতিথিৰ সন্মুখত ভৰলু এতিয়া লজ্জাৰ কাৰণ হৈ পৰিছে পিছে কিমান দিন উন্নয়নৰ জয়গান গোৱা বিজেপি চৰকাৰে লুকুৱাব নিজৰ দুখবোৰ ঢাকিবলৈ চেষ্টা নকৰি প্ৰকৃত উন্নয়নৰ ছবিখন দেখুৱাব পাৰিবনে চৰকাৰে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক